নমস্কাৰ, অত্যন্ত এটা সুখবৰ আহিল। অৱশেষত DW ফালৰ পৰা 5550টা পদৰ জেনেৰেল ভেৰিফিকেশ্যনৰ যি দ্বিতীয় ফেজ তাৰ কাৰণে জাননী প্ৰকাশ কৰিলে আজি 25 জুন তাৰিখে। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা আজিৰ তাৰিখত প্ৰকাশ হৈছে। ইট ইজ ফৰ ইনফৰমেশ্যন ফৰ অল কনচাৰ্ণ ডেট ছেকেণ্ড ফেজ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন অফ দি কেণ্ডিডেটছ হু হেভ ছাকচেছফুলি ছাবমিটেড দি criteria of application and updated the related documents in support of the advertisement number দিছে LP আৰু UB যি 5550টা পদৰ আৰু এডভাৰটাইজমেন্টৰ ডেটটো দিছে 26/12 অৰ্থাৎ যিসকলে 5550টা পদৰ তেওঁলোকে আবেদন কৰিছিলে তেওঁলোকৰ সেকেন্ড ফেজ ডকুমেন্ট ভেৰিফিকেশ্যনৰ কাৰণে ডেটটো আহিছে আপোনালোকৰ দেখিছে 27 জুনৰ পৰা হ'ব আৰু 8 জুলাইলৈকে হ'ব আৰু ৰিপৰ্টিং টাইমটো দিছে 1 ঘণ্টা আগতে আপোনালোক তাত উপস্থিত থাকিব লাগিব ৰিপৰ্টিং টাইমত আৰু ভেনুটো দেখিছে আপোনালোকে ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইন্টাৰনেশ্যনেল গেষ্ট হাউচত দিছে খানাপাৰা গুৱাহাটীত আৰু ক্যান্ডিডেটৰ লিষ্টখন দিছে লিষ্ট অফ ক্যান্ডিডেট আপোনালোকে দেখিছে 1618 জন ক্যান্ডিডেটৰ আহিছে আৰু হেখৰ ফাললৈ এটা কথা উল্লেখ কৰিছে যে আকৌ 1 জুলাইত পৰা ইয়াৰ পৰৱৰ্তীখিনি হ'ব বুলি তাত দিছে উল্লেখ কৰিছে গতিকে এআই নহয় আৰু লিষ্ট ওলাব গতিকে এতিয়া এই প্ৰথম ফেজত আপোনালোকৰ 27 তাৰিখৰ পৰা 8 জুলাইলৈকে হ'ব গতিকে কিখিনি ডকুমেন্টছ নিব লাগিব সেইখিনি হ'ব হেকত PDF ফাইলটো উল্লেখ কৰি দিছে ইয়াত মই নামখিনি আপোনালোকক স্ক্ৰল কৰি দিছো আৰু প্ৰয়োজন হ'লে আপোনালোকে যদি PDF ফাইলটো নাপায় আপোনালোকে ক'ব পৰৱৰ্তী সময়ত মই ইয়াৰ যেটো ডেসক্ৰিপচন বক্সত লিংকটো দি দিম ইয়াৰ আপোনালোকে ডাউনলোড কৰিব পাৰিব অৱশ্যে DW অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে চাই ল'ব পাৰিব নামসমূহ কাৰ কোনখন টেবুলত আৰু ভেৰিফিকেশ্যনটো আৰু কোন ডেটত আহিছে আপোনালোকে চাই ল'ব পাৰিব গতিকে এতিয়া আমি আপোনালোকক মূল কথাখিনি ক'লো আৰু কি ডকুমেন্টছ নিব লাগিব সেইখিনি NIS-ৰ কাৰণে আগত যিখিনি কৈছে তেওঁলোকৰ ইন সাৰ্ভিসৰ কাৰণে ৰিলেটেড ডকুমেন্টখিনি নিব লাগিব অন্যান্য সকলোখিনি আপোনালোকৰ একাডেমিক্স আৰু প্ৰফেশনাল কোৱালিফিকেশ্যনখিনি আপোনালোকে লগত লৈ যাব এপ্লিকেশ্যন ফৰ্ম লৈ যাব আধাৰ কাৰ্ড পান কাৰ্ড যি আছে আপোনালোকৰ এক্সচেঞ্জৰ ডকুমেন্ট এই সকলোখিনি যিখিনি আপোনালোকে আপলোড দিছিলে আৰু লগত থকা সকলোখিনি আপোনালোকৰ এডুকেশ্যনাল প্ৰফেশনাল কোৱালিফিকেশ্যনৰ লগত লৈ যাব আৰু এপ্লিকেশ্যন ফৰ্ম আপোনালোকে যদি হুকিয়া পোষ্টত এপ্লাই কৰিছিলে সকলোখিনি আপোনালোকে লগত লৈ যাব প্ৰত্যেকটো পোষ্টৰ কাৰণে একজন ক্যান্ডিডেটে কেইবাটাও পোষ্টত যেটো এপ্লাই কৰিছিলে গতিকে আপোনালোকে সকলোখিনি লৈ যাব আশা কৰিছো বহু প্ৰতীক্ষাৰ অন্তত DW ফালৰ পৰা সেকেন্ড ফেজ জেনাৰেল ভেৰিফিকেশ্যনৰ যি জাননী আহিল আৰু এতিয়া আপোনালোকৰ ভেৰিফিকেশ্যনৰ কাৰণে প্ৰস্তুত হ'ব হ'ল আৰু বেছি সময় নাই যিসকলৰ নাম আহিছে গতিকে সকলোলৈকে আমি শুভেচ্ছা জ্ঞাপন কৰিছো আৰু ভিডিওটো ইমানতে সামৰণি মাৰিছো